নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্স হিষ্ট্ৰী পাৰ্টৰ হয় ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ চেপ্টাৰ 2। এই চেপ্টাৰটোৰ পৰা মই গোটেইখিনি MCQ উলিয়াই লৈ আহিছোঁ আৰু এই চেপ্টাৰটোৰ অনুশীলনীৰ শ্বৰ্ট কুৱেশ্যনখিনিও লগতে এড কৰি দিছোঁ আৰু তোমালোকে ভালকৈ লিখি ল'বা আৰু চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। কমেণ্টত যদি জনাবা যদি কিবা অসুবিধা পাইছে আৰু যদি ভাল লাগিছে সেইটো মোক অলপ জনাই দিবা, তেতিয়া মোৰো অলপ ভাল লাগিব। চ' আহা আমি ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট প্ৰশ্নটো চোৱা, সম্ৰাট ঔৰংজেবৰ জন্ম কেতিয়া হৈছিল? 1658 চনত সম্ৰাট ঔৰংজেবৰ জন্ম হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, পলাচী যুদ্ধ কেতিয়া সংঘটিত হৈছিল? পলাচী যুদ্ধ সংঘটিত হৈছিল 1757 চনত। ইয়াৰ পিছত আছে পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল? বংগৰ নবাব আছিল চিৰাজউদ্দৌলা। ইয়াৰ পিছত চোৱা, পলাচী যুদ্ধৰ সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া কোন আছিল? ৰবাৰ্ট ক্লাইভ আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া। পিছত আছে চিপাহী বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? 1857 চনত। মানে পলাচী যুদ্ধ 1757 চনত আৰু চিপাহী বিদ্ৰোহ 1857 চনত। 100 বছৰৰ গেপ আছে দুটা বিদ্ৰোহৰ মাজত। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ভাৰতত আধুনিক শিক্ষাৰ সূচনা কোনে আৰু কেতিয়া কৰিছিল? 1854 চনত চাৰ্লছ উডে কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, কোনজন ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়াই পলাচী যুদ্ধত বংগৰ নবাবক পৰাস্ত কৰিছিল? ৰবাৰ্ট ক্লাইভে। ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়াই পলাচী যুদ্ধত বংগৰ নবাবক পৰাস্ত কৰিছিল। মানে চিৰাজউদ্দৌলাক কোনে পৰাস্ত কৰিছিল যদি তেনেকৈ প্ৰশ্ন আহে সেইটো তোমালোকে ৰবাৰ্ট ক্লাইভে বুলি লিখিবা। ইয়াৰ পিছৰ প্ৰশ্নটো আছে 1853 চনত মুম্বাই আৰু থানেৰ মাজত মুকলি কৰা প্ৰথমটো ৰেল লাইনৰ দৈৰ্ঘ্য কিমান আছিল? 21 কিলোমিটাৰ আছিল দৈৰ্ঘ্য। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, ভাৰতীয় টেলিগ্ৰাফ ব্যৱস্থাটো কোনে কেতিয়া চৰকাৰী নিয়ন্ত্ৰণলৈ আনিছিল? 1851 চনত লৰ্ড ডেলহাউছিয়ে আনিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, লৰ্ড ডেলহাউছিয়ে টেলিগ্ৰাফ ব্যৱস্থাটো ক'ৰ পৰা ক'লৈ সম্প্ৰসাৰণ ঘটাইছিল? কলিকতাৰ পৰা আগ্ৰাৰ মাজত সম্প্ৰসাৰণ ঘটাইছিল। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, কোনখন আলোচনীত চাৰে জাহাঁ সে আচ্ছা গীতটি কবিতা হিচাপে প্ৰকাশিত হৈছিল? ইত্তেহাদ নামৰ সাপ্তাহিক আলোচনীত। এতিয়া আলোচনীটো যে সাপ্তাহিক আছিলে এইটো মনত ৰাখিবা, মই এড কৰি দিছোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, চাৰে জাহাঁ সে আচ্ছা গীতটি কেতিয়া প্ৰকাশিত কৰা হৈছিল? এতিয়া 1904 চনৰ 16 আগষ্ট তাৰিখে এইটো প্ৰকাশ কৰা হৈছিল ইত্তেহাদ নামৰ সাপ্তাহিক আলোচনীত। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ভাৰতবাসীৰ মাজত জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? এজন আছিল ৰাজা ৰামমোহন ৰায়। এতিয়া চোৱা, ৰায়ৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? বংগদেশৰ বৰ্ধমান জিলাত 1772 চনত হৈছিল। যদি আহে ক'ত হৈছিল? বৰ্ধমান জিলাত বংগদেশৰ। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, ভাৰতবৰ্ষত নৱযুগৰ সূচনা কোনে কৰিছিল? ৰাজা ৰামমোহন ৰায়ে। ইয়াৰ পিছত আছিল, ভাৰতত প্ৰথমটো ছপাখানা মানে ছপাশাল কোনে কেতিয়া আৰু কি উদ্দেশ্যে ক'ত স্থাপন? ভাৰতত প্ৰথমটো ছপাখানা বা ছপাশাল কোনে কেতিয়া আৰু কি উদ্দেশ্যে ক'ত স্থাপন কৰিছিল? ইয়াত কেইটা প্ৰশ্ন আছে চোৱা, কোনে, কেতিয়া, কি উদ্দেশ্যে আৰু ক'ত, 4টা প্ৰশ্ন আছে ইয়াত। চ' তোমালোকে এইটো ভালকৈ পঢ়িবা, আহিওতো যাব পাৰে যিকোনো এটা। চ' এইটো উত্তৰটো হ'ব, ইউৰোপীয় মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে শ্ৰীৰামপুৰত 1797 চনত স্থাপন কৰিছিল। কি? ছপাখানা বা ছপাশাল। এতিয়া ছপাখানা বা ছপাশাল দুয়োটাই আহিব পাৰে। মোৰ ষ্টুডেণ্ট কিছুমানে ছপাখানা মানে বুজিয়ে নাপায়, ছপাশাল ক'লেহে বুজি পায়, সেইকাৰণে মই ব্ৰেকেটত দি দিছোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, গ্ৰেণ্ড ট্ৰাংক ৰোড কেতিয়া আৰু ক'ত নিৰ্মাণ কৰা হৈছিল? 1839 চনত কলিকতাৰ পৰা দিল্লীলৈ। কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পিছত আছে, টেলিগ্ৰাফ ব্যৱস্থা পোনপ্ৰথমে ক'ত, কেতিয়া আৰু কাৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছিল? ইয়াতো 3টা প্ৰশ্ন আছে। কলিকতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত 1839 চনত বেচৰকাৰী খণ্ডৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছিল। 1839 চনত বেচৰকাৰী খণ্ডৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছিল। 1839 চনত গ্ৰেণ্ড ট্ৰাংক ৰোডো নিৰ্মাণ কৰা হৈছিল। আকৌ
টেলিগ্ৰাফ ব্যৱস্থাও নিৰ্মাণ কৰা হৈছিল মানে প্ৰৱৰ্তন কৰা হৈছিল তোমালোকে দুয়োটা একেলগে মনত ৰাখিব পাৰিবা ইয়াৰ পিছৰ প্ৰশ্নটো আছে শ্ৰীৰামপুৰৰ ছপাখানাই বাংলা ভাষাত প্ৰকাশ কৰা বাৰ্তালোচনী এইটো বাৰ্তালোচনী হ'ব দেই মোৰ ভুল হৈ গ'ল দুখনৰ নাম কি এতিয়া ছপাখানাই যে বাৰ্তালোচনী দুখন হেৰি কৰিছিল দুটাৰ নাম সুধিছে দিগদৰ্শন আৰু সমাচাৰ দৰ্পণ ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ব্ৰাহ্মণ মিছনেৰী সংবাদক আন কি নামেৰে জনা যায় ব্ৰাহ্মণ ৰোমান কেথলিক সংবাদ নামেৰে জনা যায় ইয়াৰ পিছত আছে ব্ৰাহ্ম সভা পিছলৈ কি নামেৰে বিখ্যাত হৈ পৰে ব্ৰাহ্ম সমাজ নামেৰে বিখ্যাত হৈ পৰে এতিয়া পিছত আছে হিন্দু ধৰ্মৰ মূল গ্ৰন্থ কি ৰাজা ৰামমোহন ৰায়ৰ সহযোগ এইটো উত্তৰে নিলিখিলোঁ এইটো বেদ হ'ব হিন্দু ধৰ্মৰ মূল গ্ৰন্থ হ'ল বেদ উত্তৰটো বেদ হ'ব উত্তৰে নিলিখিলোঁ মই আচ্ছা লিখি ল'বা তোমালোকে ইয়াৰ পিছৰ প্ৰশ্নটো আছে যে ৰাজা ৰামমোহন ৰায়ৰ সহযোগত কোনে কেতিয়া সতীদাহ প্ৰথা সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সক্ষম হৈছিল উত্তৰটো হ'ব উইলিয়াম বেণ্টিংকৰ সহযোগত 1828 চনত এইটো বন্ধ কৰা হৈছিল উইলিয়াম বেণ্টিংকৰ সহযোগত ৰাজা ৰামমোহন ৰায়ৰ সহযোগত উইলিয়াম বেণ্টিংকে বন্ধ কৰিছিল 1828 চনত ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা হিন্দু কলেজ কোনে কেতিয়া ক'ত আৰু কি উদ্দেশ্যে প্ৰতিষ্ঠা কৰিছিল কোনে কেতিয়া ক'ত আৰু কি উদ্দেশ্যে এইটো চাৰিটা হ'ব ডেভিড হেয়াৰৰ সৈতে লগ লাগি ৰাজা ৰামমোহন ৰায় এতিয়া কাৰ সৈতে লগ লাগি যদি আহে ডেভিড হেয়াৰৰ সৈতে লগ লাগি ৰাজা ৰামমোহন ৰায় 1817 চনত কলিকতাত পশ্চিমীয়া শিক্ষা বিস্তাৰৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰিছিল ভালকে মনত ৰাখিবা পশ্চিমীয়া শিক্ষা বিস্তাৰৰ উদ্দেশ্যে 1817 চনত ৰাজা ৰামমোহন ৰায়ে কলিকতাত এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব হিন্দু কলেজ পিছলৈ কি নামেৰে জনাজাত হৈ পৰে হিন্দু কলেজ 1855 চনত প্ৰেচিডেন্সি কলেজ নামেৰে জনাজাত হৈ পৰে এতিয়া কেতিয়া কি নামেৰে কেতিয়া 1855 চনত প্ৰেচিডেন্সি কলেজ নামে জনাজাত হৈ পৰে হিন্দু কলেজ ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা প্ৰেচিডেন্সি কলেজ কেতিয়া বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছিল 2010 চনত ইয়ং বেংগল নামৰ অনুষ্ঠানটো কোনে প্ৰতিষ্ঠা কৰিছিল অধ্যাপক হেনৰি ভিভিয়ান ডেৰজিয়ে ইয়ং বেংগল ইয়াৰ পিছত আছে কাৰ কবিতাৰ প্ৰতি আকৃষ্ট হৈ বংকিম চন্দ্ৰই বন্দে মাতৰম গীতটি ৰচনা কৰিছিল হেনৰি ভিভিয়ান ডেৰজিয়ৰ কবিতাৰ প্ৰতি আকৃষ্ট হৈ বন্দে মাতৰম গীতটি ৰচনা কৰিছিল বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব ভাৰতৰ প্ৰথমগৰাকী জাতীয়তাবাদী কোন আছিল হেনৰি ভিভিয়ান ডেৰজিও আছিল ভাৰতৰ প্ৰথমগৰাকী জাতীয়তাবাদী আধুনিক ভাৰতৰ জন্মদাতা কোন আছিল ৰাজা ৰামমোহন ৰায় ইয়াৰ পিছত আছে আৰ্য সমাজ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল স্বামী দয়ানন্দ সৰস্বতীয়ে 1875 চনত ইয়াৰ পিছৰ প্ৰশ্নটো আছে বেদলৈ উভতি যোৱা বাণী কোনে প্ৰচাৰ কৰিছিল দয়ানন্দ সৰস্বতীয়ে শুদ্ধি কি এতিয়া শুদ্ধি হ'ব আৰ্য সমাজে অহিন্দু লোকক হিন্দু ধৰ্মৰ গ্ৰহণত অনুমতি প্ৰদান কৰি ধৰ্মান্তকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰাকে শুদ্ধি বোলে এতিয়া আৰ্য সমাজে কি ব্যৱস্থা কৰিছিল অহিন্দু লোকক হিন্দু ধৰ্ম গ্ৰহণত অনুমতি প্ৰদান কৰিছিল ইয়াকে কি বুলি কোৱা হয় মানে ধৰ্মান্তকৰণৰ যিটো ব্যৱস্থা হেতুকে শুদ্ধি বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটো আছে প্ৰথমে ধৰ্মান্তকৰণ ব্যৱস্থাটো কোনে প্ৰৱৰ্তন কৰিছিল দয়ানন্দ সৰস্বতীয়ে প্ৰাৰ্থনা সমাজ কোনে কেতিয়া ক'ত প্ৰতিষ্ঠা কৰিছিল কেশৱ চন্দ্ৰ সেনে 1867 চনত মহাৰাষ্ট্ৰত প্ৰাৰ্থনা সমাজৰ মূল নেতৃত্ব কোনে গ্ৰহণ কৰিছিল জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাডেৰ চেষ্টাত গঢ়ি উঠা বিখ্যাত অনুষ্ঠান দুটাৰ নাম কি বিধৱা বিবাহ সংস্থা দাক্ষিণাত্য শিক্ষা সংস্থা নৈশ বিদ্যালয় কোনে স্থাপন কৰিছিল প্ৰাৰ্থনা সমাজে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন আছিল স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি আছিল নৰেন্দ্ৰনাথ দত্ত ইম্পৰ্টেণ্ট হয় চোৱা প্ৰশ্নটো চিকাগো চহৰত অনুষ্ঠিত বিশ্ব ধৰ্মসভা কেতিয়া অনুষ্ঠিত হৈছিল 1893 চনত এতিয়া চোৱা চিকাগো চহৰত যে অনুষ্ঠিত হৈছিল এনেকুৱা এটা প্ৰশ্নটো আহিব পাৰে যে ক'ত অনুষ্ঠিত হৈছিল চিকাগো চহৰত আৰু এই ধৰ্মসভা কোনে এটেণ্ড কৰিছিল মানে কোনে এইটো এটেণ্ড কৰিছিল অসমীয়াত পাহৰিলোঁ এটেণ্ডৰ হেৰিটো
কোনে এটেণ্ড কৰিছিল স্বামী বিবেকানন্দ এটেণ্ড কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা আন্তঃৰাষ্ট্ৰীয় থিঅ'ছফিকেল অনুষ্ঠানটো কেতিয়া আৰু ক'ত প্ৰতিষ্ঠা কৰা হৈছিল 1875 চনত আমেৰিকাৰ নিউয়ৰ্ক চহৰত 1875 চনত আমেৰিকাৰ নিউয়ৰ্ক চহৰত আন্তঃৰাষ্ট্ৰীয় থিঅ'ছফিকেল অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ভাৰতত কেতিয়া ক'ত থিঅ'ছফিকেল ছ'চাইটি মুকলি কৰা হয় 1885 চনত মাদ্ৰাজত ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা থিঅ'ছফিকেল ছ'চাইটিক সমগ্ৰ ভাৰততে জনপ্ৰিয় কৰি তোলা ব্যক্তিগৰাকী কোন আছিল আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেচাণ্ট আছিল থিঅ'ছফিকেল ছ'চাইটিক সমগ্ৰ ভাৰততে জনপ্ৰিয় কৰি তোলা মহিলা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা চেণ্ট্ৰেল হিন্দু স্কুলখন কোনে কেতিয়া ক'ত প্ৰতিষ্ঠা কৰিছিল আৰু পিছলৈ স্কুলখন কি নামেৰে জনাজাত হৈ পৰে এতিয়া এনি বেচাণ্টে 1898 চনত বাৰাণসীত প্ৰতিষ্ঠা কৰিছিল আৰু পিছলৈ স্কুলখন বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ নামেৰে জনাজাত হৈ পৰে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা বেনাৰস হিন্দু ইউনিভাৰ্চিটি কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল পণ্ডিত মদন মোহন মালব্যই 1916 চনত প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব হোম ৰুল লীগ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল এনি বেচাণ্টে 1916 চনত হোম ৰুল লীগ ইয়াৰ পিছত চোৱা জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল এনি বেচাণ্ট আৰু তেওঁ সভাপতি কেতিয়া হৈছিল 1917 চনত মই ব্ৰেকেটত দি দিছোঁ গাজীপুৰত কোনে কেতিয়া ইংৰাজী বিশ্ববিদ্যালয় স্থাপন কৰিছিল ছাৰ সৈয়দ আহমদ খানে 1864 চনত গাজীপুৰত ইংৰাজী বিশ্ববিদ্যালয় এখন স্থাপন কৰিছিল ইয়াৰ পিছত আছে বিজ্ঞান সমিতি নামৰ অনুষ্ঠানটো কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল ছাৰ সৈয়দ আহমদ খানে 1865 চনত আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজ ছাৰ সৈয়দ মহম্মদ খানে 1875 চনত প্ৰতিষ্ঠা কৰিছিল আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজখন 1920 চনত কি নামেৰে জনাজাত হৈ পৰে আলিগড় মুছলিম ইউনিভাৰ্চিটি নামেৰে জনাজাত হৈ পৰে ভাৰতবৰ্ষত প্ৰথম বাতৰি কাকতখন কোনে কেতিয়া কি নামেৰে আৰু কি ভাষাত প্ৰকাশ কৰিছিল ইয়াতো আছে কেইটামান প্ৰশ্ন জেমছ অগাষ্টাছ হিকিৰে 1780 চনত বেংগল গেজেট নামেৰে ইংৰাজী ভাষাত প্ৰকাশ কৰিছিল চাৰিটা আছে কোনে প্ৰকাশ কৰিছিল জেমছ অগাষ্টাছ হিকিৰে কিমান চনত 1780 চনত আৰু নামটো কি আছিল বেংগল গেজেট আৰু কি ভাষাত ইংৰাজী ভাষাত ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব প্ৰেছ ৰেগুলেশ্যন এক্ট কোনে কেতিয়া কি উদ্দেশ্যে প্ৰয়োগ কৰিছিল লৰ্ড ৱেলেছলিয়ে 1799 চনত বাতৰি কাকতৰ ওপৰত বাধা নিষেধ প্ৰয়োগ কৰি বাতৰি কাকতৰ স্বাধীনতা হৰণ কৰাৰ উদ্দেশ্যে প্ৰয়োগ কৰিছিল প্ৰেছ ৰেগুলেশ্যন এক্ট লৰ্ড ৱেলেছলিয়ে 1799 চনত এইটো 2 মাৰ্কৰ প্ৰশ্নটো আহিব পাৰে আৰু MCQটো আহিবই পাৰে ইয়াৰ পিছৰ প্ৰশ্নটো আছে ৰাজা ৰামমোহন ৰায়ে পৰিচালনা কৰা সাপ্তাহিক বাতৰি কাকতখনৰ নাম কি মিৰাটিল আখবাৰ ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা কোনে কেতিয়া বাতৰি কাকতৰ ওপৰত আৰোপ কৰা বাধা নিষেধ উঠাই লৈছিল ছাৰ চাৰ্লছ মেটকাফে 1835 চনত উঠাই লৈছিল প্ৰেছ আইন কোনে কেতিয়া জাৰি কৰিছিল লৰ্ড লিটনে 1878 চনত প্ৰয়োগ কৰিছিল ইয়াৰ পিছত আছে কুখ্যাত প্ৰেছ আইনৰ কবলৰ পৰা ৰক্ষা পাবলৈ কোনখন পত্ৰিকা ইংৰাজী ভাষাত প্ৰকাশ কৰা হৈছিল বংগৰ অমৃত বাজাৰ পত্ৰিকা ইংৰাজী ভাষাত প্ৰকাশ কৰা হৈছিল পিছত আছে অস্ত্ৰ আইন কোনে কেতিয়া জাৰি কৰিছিল লৰ্ড লিটনে অস্ত্ৰ আইন আৰু প্ৰেছ ৰেগুলেশ্যন এক্ট দুয়োটাই লৰ্ড লিটনে জাৰি কৰিছিল 1878 চনত ইণ্ডিয়ান এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল এইটো সুৰেন্দ্ৰ নাথ বন্দ্যোপাধ্যায় হ'ব উত্তৰটো সুৰেন্দ্ৰ নাথ বন্দ্যোপাধ্যায় ইয়াৰ পিছৰ প্ৰশ্নটো আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল এইটো হ'ব উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায় ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম ক'ত কেতিয়া হৈছিল 1885 চনৰ 28 ডিচেম্বৰ তাৰিখে মুম্বাইৰ গোকুলদা তেজপাল সংস্কৃত কলেজত এই হেৰিটোৰ ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ অনুষ্ঠানটোৰ জন্ম হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন আছিল এলেন অক্টেভিয়ান হিউম
কোনটো অধিৱেশনত কংগ্ৰেছ দুটা শিবিৰত বিভক্ত হৈছিল 1907 চনৰ ৰাবিষাৰী ঘোষৰ সভাপতিত্বত অনুষ্ঠিত চুৰাট অধিৱেশনত শিবিৰ দুটা আছিল চৰমপন্থী আৰু নৰমপন্থী চৰমপন্থী দলৰ নেতৃত্ব প্ৰদান কৰা নেতাসকলৰ নাম লিখা বাল গংগাধৰ তিলক লালা ৰাজপত ৰায় বিপিন চন্দ্ৰ পাল এই তিনিজনক একেলগে লাল বাল পাল বুলিও কোৱা হয় এনেকুৱা প্ৰশ্নও আহে ইয়াৰ পিছৰ প্ৰশ্ন আছে ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমজন ভাৰতীয় কোন আছিল দাদাভাই নৰোজী আছিল ইয়াৰ পিছৰ প্ৰশ্ন চোৱা এইখিনি অনুশীলনীৰ প্ৰশ্ন হয় কিতাপৰ এতিয়া চোৱা ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম আৰু প্ৰধান কাৰকটো কি সময় উল্লেখ কৰি লিখা ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম আৰু প্ৰধান কাৰকটো হ'ল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ ইয়াৰ উন্মেষণৰ সময় হ'ল 1857 চন ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন বংকিম চন্দ্ৰ চট্টোপাধ্যায় সাৰে জাহাঁ সে আচ্ছা গীতিৰ ৰচয়িতা গীতিকাৰ কোন মহম্মদ ইকবাল ভাৰতত পোনপ্ৰথমে ৰেল যাত্ৰা কেতিয়া সূচনা হৈছিল 1853 চনত বোম্বে আৰু থানেৰ মাজত ভাৰতত পোনপ্ৰথমে টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া সূচনা হৈছিল 1839 চনত ভাৰতত পোনপ্ৰথম ছপাশাল কেতিয়া ক'ত স্থাপন কৰা হৈছিল 1797 চনত শ্ৰীৰামপুৰত কলিকতাৰ প্ৰেচিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল 1817 চনত হিন্দু কলেজ নামেৰে হেৰি হৈছিল লৰ্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা এটো অলপ ডাঙৰ আছে লৰ্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ কাৰ্য হ'ল সতীদাহ প্ৰথা আইনী প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটোৱা আৰু স্ত্ৰী শিক্ষা বিস্তাৰ সাধন কৰা ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকতৰ নাম কি বেংগল গেজেট এইখিনি আছিল আজিৰ প্ৰশ্ন সো তোমালোকে এইখিনি লিখি লবা ভালকে আৰু মই আকৌ কৈ আছো মোৰ চেনেলটো অলপ সাবস্ক্ৰাইব আৰু শেয়াৰ কৰি দিবা তোমালোকে শেয়াৰ কৰি দিলে সাবস্ক্ৰাইবাৰো বাঢ়িব সেই কাৰণে অলপ এইখিনি হেল্প কৰি দিবা থ্যাংক ইউ